এখন অতি পিছপৰা গাঁৱত সূৰ্য উদয় হ'ল। এই গাঁওখনৰ অধিক সংখ্যকেই খাটি খোৱা। পিছে শামুকৰ পেটতো যে মানিক থাকে তাৰে জ্বলন্ত উদাহৰণ দাঙি ধৰিলে অৰ্ধশিক্ষিত পিতৃ মাতৃহালৰ সুসন্তানে। সদ্য ঘোষিত ছুপাৰ 30 IIT পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হ'ল এজন গাহৰি ব্যৱসায়ী সুসন্তান থানেশ্বৰ বড়ো। পিতৃ বাবুল বড়ো আৰু মাতৃ মৃদুলা বড়োৱে পুত্ৰক অশেষ কষ্ট স্বীকাৰ কৰি পঢ়োৱাৰ উপহাৰ দিলে সুপুত্ৰ থানেশ্বৰ বড়োৱে। ছুপাৰ 30 IIT পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা থানেশ্বৰ বড়োৱে এই সাফল্যত BTC চৰকাৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে নগদ 5 লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰে। উক্ত ধন BPF দলৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰিঞ্জয় বড়োৰ নেতৃত্বত যোৱা BPFৰ প্ৰতিনিধি দলে থানেশ্বৰ বড়োৰ ঘৰত গৈ পিতৃ মাতৃৰ হাতত উক্ত সাহায্য অৰ্পণ কৰে। থানেশ্বৰ বড়োৰ এই সাফল্যত উৎফুল্লিত এই পিছপৰা গাঁওখনৰ লগতে টংলা আৰু ওদালগুৰিৰ বহু শুভাকাংক্ষীয়ে অভিনন্দনেৰে উপচাই পেলাইছে। উল্লেখযোগ্য যে নিচিলামাৰী হীৰাপাৰা গাঁওখনত IITত স্থান লাভ কৰা প্ৰথমজন সাফল্যগৰাকী হৈছে থানেশ্বৰ বড়ো। বৰ্তমান থানেশ্বৰ বড়ো পশ্চিমবংগৰ খড়গপুৰত 4 বছৰীয়া পাঠ্যক্ৰম IITত চিট লাভ কৰিছে। এই পিছপৰা গাঁওখন অৱস্থিত ওদালগুৰি জিলাৰ 35 নং মুদৈপুৰ পৰিষদীয় সমষ্টি আৰু 48 নং টংলা বিধানসভা সমষ্টিৰ অন্তৰ্গত নিচিলামাৰী হীৰাপাৰাত। কলেগাঁৱৰ পৰা ভুৱন বলিয়াৰ ৰিপৰ্ট AIN লাইভ। হয়, মই পোনপ্ৰথমে আপোনালোকৰ চেনেলটিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, বহুত কষ্ট হয় মাতৃ হিচাপে। কষ্ট বহুতখিনি অভাৱ হয়। অভাৱৰ মাজেদি আমি তথাপিতো আমি যিমানখিনি লাগে যিমানখিনি পাৰিছোঁ সিমানখিনি দি যাই আছোঁ। তাৰ পৰা কোনো দিন ল'ৰাক বা অভাৱ বুলি দেখুওৱা নাই। নিজে নাখাই হ'লেও আমি পঢ়াত আগবঢ়াইছোঁ। কি ক'ব এতিয়া ল'ৰাজনে, কি আশীৰ্বাদ দিব মাতৃ হিচাপে? ল'ৰাজন মই যাতে এই খড়গপুৰত, ৱেষ্ট বেংগল খড়গপুৰত যাতে 4টা বছৰে সুস্থ শৰীৰে পঢ়ি শিক্ষা লাভ কৰি যাতে সুস্থ শৰীৰে 4টা বছৰে উভতি আহিব পাৰে, তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু গাঁৱৰ সকলো ৰাইজক আৰু যিসকল নেকি আশীৰ্বাদ কৰিছে সেই সকলক মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ঈশ্বৰকো মই প্ৰাৰ্থনা জনাইছোঁ যাতে ল'ৰাই যাতে ভালদৰে উভতি আহিব পাৰে সুস্থ শৰীৰে। ৰিজাল্টটো পোৱাৰ মুহূৰ্তত কেনেকুৱা এটা অনুভৱ হৈছিলে মাতৃ? ৰিজাল্টটো পোৱাৰ সময়ত মই বহুত আনন্দিত হৈছোঁ, খুবেই ভাল লাগিছে। এই কষ্টৰ ফল পাইছোঁ। আশীৰ্বাদ দিব ল'ৰাজনক, যিটো ল'ৰাজনে এই গাঁওখনৰ পৰা সুখ্যাতি উত্তীৰ্ণ হৈছে আৰু এজন ধ্ৰুৱ তৰা জিলিকি উঠিছে গাঁওখনত আৰু অঞ্চলটোত। কি ক'ব, কেনেকুৱা লাগিছে অনুভৱটো? खुलुमबाय आफा इसोर बोराइ बाथौआ बे थानेश्वर बर'खौ जाते मोजाङै मोजां ओजोंहाय देहा सोलेरखौ मोजाङै मोजां थानानै आरो मोजां जोंनि बिमा बिफाजों लोगोसे न'खरजों जोबोद मुं लाखिनायजों लोगोसे जोंनि गामियावबो देहा सोलेर जोंनि गामिनि गासैबो रायजो राजाखौनो गोजोन सान्थि लाबोनो हानायनि थाखाय बोर बान्सा जासिबाय। आरो फैगौ आरो बिनि जिउ लामाया जाहाथे जेबो जेंना गैयाजासे मोजां शिक्षा लानानै आरो जोंनि मुंदांखा जानानै आरो मोजां जानो हाबावथों होननानै आं आफा इसोर बोराइ बाथौनि सेराव थानेश्वर बर'निसिम बोर सारस्रिबाय। थानेश्वर बড়োৰ মামীয়াৰ থানেশ্বৰ বড়ো ভগৱানে ভালে কুশলে ৰাখক, ভালকৈ পঢ়ি শুনি আৰু ডাঙৰ মানুহ হওক, সদায় যাতে ভালে কুশলে ভগৱানে ৰাখক। আৰু সৰুৰ পৰা থানেশ্বৰ বড়ো বহুত ধুনীয়াকৈ পঢ়ি আহিছে। প্ৰথমৰ পৰা আমি তাক ভাবিছোঁ এদিন ভাল মানুহ হয়, আমাৰ ওচৰত ভাল মানুহ হয়, ৰাইজৰ আগত থিয় দি যাতে ভাল আশীৰ্বাদ ল'ব বুলি আমি ভাবিছোঁ। থানেশ্বৰ বড়োক আমি সৰুৰ পৰা বহুত পঢ়া শুনাত কিন্তু আমি তাক চালিয়ে মানুহটোক আমি চিনি পাওঁ যে ই ভালদৰে পঢ়ি শুনি ডাঙৰ মানুহ হ'ব। আৰু আমাৰ বহুত ভাল লাগিছে এনেকৈ ভাল ৰিজাল্ট কৰি যে আহিছে দূৰৰ পৰা। সেইটো আমি ভগৱানে যাতে তাক আৰু ডাঙৰ হয়, মানুহক সকলো মানুহকে যাতে ভালদৰে সহায় কৰিব পাৰে। আৰু ল'ৰা ছোৱালীবিলাকক সকলো ল'ৰা ছোৱালীয়ে আমাৰ ল'ৰা ছোৱালী যাতে হিন্দীও এই চেনেলটোত যাতে চায়, সকলোৰ মাক দেউতাকে অভিভাৱক গিলাই যাতে তাৰ দৰে ডাঙৰ দীঘল হয়, পঢ়ি শুনি ভাল মানুহ এজন হওক বুলি মাক দেউতাকে আঙুলিয়াই দিয়ক। আকৌ মই সেইটোৱে আশীৰ্বাদ কৰিছোঁ।
IIT হয়। BTC কাৰণে গৌৰৱ কি ক'ব আৰু কেনেকুৱা অনুভৱ হৈছে কি আপোনাৰ হয়। পোনপ্ৰথমে মই আপোনালোকৰ সকলো চেনেললৈকে মই নমস্কাৰ জনাইছোঁ। কাৰণ মই থানেশ্বৰৰ দেউতাক হয়। মোৰ নাম শ্ৰী বাবুল বড়ো, মাকৰ নাম মৃদুলা বড়ো। মই নিচিলামাৰী হিৰাপাৰা নিচিলামাৰী গাঁৱৰ বাসিন্দা হয়। আপোনাৰ প্ৰথম অনুভৱটো কেনেকুৱা হৈছিল ল'ৰাজনে যেতিয়া IIT পাছ কৰিলে সেই মুহূৰ্তত আপোনাৰ অনুভৱটো কেনেকুৱা হৈছিলে হয়, মোৰ ভালে লাগিছে। মই কষ্ট কৰি যিখিনি তাক অলপ পঢ়া শুনাত বাঢ়িব বুলি মই যেনেকুৱা এটা মানে কষ্ট কৰিছিলোঁ, তাৰ খৰচ পাতি দিছিলোঁ, সেনেকৈ সি ভাল ৰিজাল্ট কৰাৰ কাৰণে মোৰ খুব ভাল লাগিছিল। আপুনি ল'ৰাজনে কেনেকৈ পঢ়া শুনাত দায়িত্ব লৈছিলে মই দায়িত্ব সৰুৰে পৰাই তাৰ যিটো মাৰ্কবিলাক চাইছিলোঁ, চাই সৰুৰে পৰাই খুব ভাল আছিল। তাৰপিছত শিক্ষকবিলাকে কৈছিল তোমাৰ ল'ৰা খুব ভাল, পঢ়া শুনাই ভাল, সেনেকৈ মোৰ এটা উৎসাহ হৈছিল। উৎসাহত মই তাক খুব অলপ কষ্ট বেছি কৰিছিলোঁ। কষ্ট কৰি তেওঁ টিউশ্যন দি কিবা দি মুঠতে তাক মই ভাল মানুহ হ'ব বুলি সকলোৱে যেতিয়া কৈছিল, কোৱাৰ কাৰণে মই কষ্টও কৰিছিলোঁ। আৰু সেই হিচাপে সি এতিয়া আজি এইখিনিখন পাইছি যায়, সেইকাৰণে মোৰ খুব ভাল লাগিছে। আপোনাৰ বৃত্তি বা আপোনাৰ জীৱিকা কি কৰি আপুনি ল'ৰাটোক পঢ়াইছিলে? হয়, মই খেতি বাতি নাই বাৰু, মই ব্যৱসায় কৰোঁ, গাহৰি মাংস কাটি বেচোঁ। সেনেকৈয়ে বহুত কষ্ট হৈছিল। তাৰ মাজতে তাক পঢ়া শুনাত অলপ খৰচৰ অভাৱ হ'লেও তেওঁ কষ্ট কৰি তেওঁক পঢ়াইছিলোঁ আৰু। যিহেতু আপুনি এজন দুখীয়া ঘৰৰ পৰিয়াল বুলি ক'ব লাগিব, আপুনি গাঁৱত বিক্ৰী কৰি আপুনি ল'ৰাটোক পঢ়া শুনা কৰিছে। আপোনাৰ দৰে যিসকল দুখীয়া দৰিদ্ৰ ঘৰৰ সন্তান আছে, সেইসকল পিতৃ মাতৃক আপুনি কি পৰামৰ্শ দিব? কি পৰামৰ্শ দিব মানে, এতিয়া সম্পত্তি বুলিলে আমাৰ একচুৱেলি ল'ৰা ছোৱালীবিলাকহে সম্পত্তি হয়। যিমান কষ্ট কৰিলেও শিক্ষাটো মূল। আজিকালি শিক্ষা অবিহনে আজিকালি একো নাই। গতিকে শিক্ষাটো এটা প্ৰতিযোগিতামূলক হৈছে আজিকালি। সেইকাৰণে ল'ৰা ছোৱালী শিক্ষাটো অলপ ভালধৰণে সৰুৰে পৰাই অলপ মাক দেউতাকে চাৱা চিন্তা কৰি অলপ চেষ্টা কৰিব লাগে আৰু। যিসকল শুভাকাংক্ষী আপোনাৰ ঘৰত আহি আশীৰ্বাদ দিবলৈ আহিছে, BTC কৰ্মীকে হওক বা ৰাইজেই হওক, অঞ্চলবাসী ৰাইজেই হওক, শুভেচ্ছা দিবৰ আমাৰ ঘৰত আহিছে, সেইসকল আপুনি কি ক'ব? মইতো খুব ধন্যবাদ দিছোঁ, মই ভাল পাইছোঁ। গতিকে মই তেওঁলোকক সকলোকে ধন্যবাদ জনাইছোঁ, যিবিলাকে বিচাৰ ল'ব আহিছে, খবৰ ল'ব আহিছে। আপোনাৰ ল'ৰাটো খড়গপুৰত চিট পাইছে, যে বিচাৰ ল'ব আহিছে, মোৰ খুব ভাল লাগিছে। আচলতে আমি প্ৰথমতে জানা নাছিলোঁ যে IIT মানে কি। আমিতো অশিক্ষিত। IIT মানে কিমান পাইছে যায়, কি পঢ়িছে। এতিয়া সকলোৱে আহি আপোনাৰ ল'ৰা IIT চিট পাইছে, তো ভাল পঢ়িছে, উচ্চ শিক্ষা লাভ কৰিছে, এনেকৈ বুলি সকলোৱে যেতিয়া বিচাৰ ল'ব আহিছে, তেতিয়াহে আমি অনুভৱ হৈছে সঁচাকৈ আমাৰ ল'ৰাটো বহুত আগবাঢ়িছে বুলি মই নিজকে অলপ গৌৰৱ অনুভৱ কৰিছোঁ আৰু। এইখন পিছপৰা অঞ্চল, এই পিছপৰা অঞ্চলত এই ল'ৰাজনে প্ৰাথমিকৰ পৰা হায়াৰ ছেকেণ্ডেৰীলৈকে ক'ত পঢ়িছিলে? প্ৰথমতে ক'ব গ'লে এতিয়া আমাৰ কুলচিপাৰ জাতীয় বিদ্যালয়, এতিয়া জাতীয় বিদ্যালয়টো নোহোৱাই হ'ল বাৰু। তাতে পঢ়ি এতিয়া উত্তীৰ্ণ হয়। KG নাৰ্চাৰীৰ পৰা পঢ়ি পশ্চিম শিলপুটা হাইস্কুলত পঢ়িছিল। আৰু পশ্চিম শিলপুটাৰ পৰা উত্তীৰ্ণ হয় হায়াৰ ছেকেণ্ডেৰী পাইনাৰ কলেজত আছিল টঙলা। তাৰ পৰা ডিষ্টেঞ্চন পাইছিল সি 84 মাৰ্ক পায়। তাৰপৰা কিবা এটা এক্সাম দিছে বাৰু, এক্সামটো ময়ো নাজানো, ল'ৰাইহে জানিব। সি চিলেক্ট কৰি পেলাই এক্সাম দি পেলাই ONGC ছুপাৰ 30 বিনামূলীয়া এটা কোচিং পাইছিল শিৱসাগৰত। তাৰ পৰাই যে কিবা ডাবল বোলে এনেকৈ পৰীক্ষা দি কিনে এতিয়া বাছনি হৈছে আৰু খড়গপুৰত IIT। মই খুব ধন্যবাদ দিছোঁ, মোৰ ভাল লাগিছে আৰু তাৰমানে ভৱিষ্যত এটা নিজকে চলিব পৰা এটা পথ বাছি ল'ব পাৰিব বুলি মই বিশ্বাস লওঁ এতিয়া। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।